জয় শ্ৰীৰাম। যি আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ যি তিনিচুকীয়া জিলাৰ বজৰং দলৰ সহ সংযোজক হিচাপে মোক যি গধুৰ দায়িত্ব অৰ্পণ কৰিলে, মই যি আমাৰ বজৰং দলৰ যি নীতি আদৰ্শ আছে, সেৱা সংস্কাৰ সুৰক্ষা মাধ্যমেদি হিন্দু সমাজক যি মোৰ দায়িত্ব আছে বা কৰ্তব্য আছে, মই নিষ্ঠা সহকাৰে মই পালন কৰিম বুলি আজি মই এই মঞ্চৰ পৰাই মই শপত লোৱাৰ দৰে মই আজি আশ্বাস দিছোঁ। তো গতিকে উদ্ধৱ ভৱিষ্যতে যাতে হিন্দুৰ ওপৰত যি হিন্দু বিৰোধী শক্তিয়ে হিন্দুক নিষেধ কৰা এটা ষড়যন্ত্ৰ কৰিছে, কিন্তু এই নিষেধ কেতিয়াও হ'ব নিদিওঁ মই থকালৈকে বা বজৰং দল থকালৈকে। কিন্তু এবাৰ হিন্দু বিৰোধী শক্তি সাৱধান থাকক। কিন্তু বজৰং দল তিনিচুকীয়াৰ জিলাত আকৌ নতুন ৰূপত মই গঢ় দিবৰ কাৰণে মই চেষ্টা কৰিম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। আজি তিনিচুকীয়া জিলাত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ যি জিলা বৈঠক, সেই জিলা বৈঠকত বিশ্ব হিন্দু পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্যে যি মাতৃশক্তি দুৰ্গা বাহিনী সকলো জিলাৰ তলি উপস্থিত থাকোঁতে উপস্থিত আমাৰ বজৰং দলৰ নতুনকৈ দায়িত্ব পোৱা সংযোজক মাননীয় সীমান্ত বৰদলৈ ডাঙৰীয়াক এইবাৰ তিনিচুকীয়া জিলাৰ সংযোজকৰ দায়িত্ব অৰ্পণ কৰা হয়। আৰু লগতে সহসংযোজক তিনিচুকীয়া জিলাৰ মাননীয় প্ৰদীপ বিশ্বকৰ্মা ডাঙৰীয়াক সহসংযোজক দায়িত্ব হিচাপে ঘোষণা কৰা হয়। ইয়াতে আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ যি তিনিচুকীয়া জিলা, এই তিনিচুকীয়া জিলাত আকৌ নতুনকৈ যি দায়িত্ব পাইছে, সেই সকলোৱে এটা আশাৰ ৰেঙনি আমি দেখিছোঁ। যিহেতু বিশ্ব হিন্দু পৰিষদ বজৰং দল নতুনকৈ আকৌ ইয়াৰ উদ্যমে উৎসাহে যে কাৰ্যক্ৰম আগবঢ়াব, কাম কৰিব। হিন্দু সনাতনী সুৰক্ষাৰ স্বাৰ্থত যি আমাৰ কাৰ্যক্ৰম থাকে, যি আমাৰ কৰণীয় থাকে, সকলো যাতে সকলোৱে কাম কৰে, তাৰ কাৰণে আমাৰ তেখেতৰ ওপৰত ভৰসা থাকিল। জয় শ্ৰীৰাম।